আহো এক সপ্তাহ যদি মই না হেতু আপোনালোকে মানে আমাৰ সকলোৰে আশীৰ্বাদ থাকিব সমৰ্থন থাকিব নেলসন ডাঙৰীয়া সৰুৰ পৰা ডাঙৰ হৈছে আটাই তয়কে মইকে মাতে ইয়াতে ডাঙৰ হৈছে গতিকে আজি ইমান ডাঙৰ পদবীতে উপবিষ্ট হৈছে ইয়াতে সৰুৰ পৰা খেলি মেলি ডাঙৰ হৈছে গতিকে মই ভাবোঁ যে এইবাৰ এই পুৰস্কাৰ পাইছে এতিয়াও শংকৰদেৱ বঁটা কেইবাটাও বছৰ দিবলৈ বাকী আছে গতিকে আমাৰ বিটিএডিত প্ৰথমবাৰৰ কাৰণে যাতে এবাৰ শংকৰদেৱ বঁটা আহে অহা বছৰৰ কাৰণে আমাৰ প্ৰেষ্টিজ ইছ্যু হিচাপে ধৰক আৰু হাগ্ৰামা ছাৰকো আমাৰ কওঁ বাইদেউকো অনুৰোধ কৰোঁ আপুনি যাতে লিডাৰশ্বিপ লয় তেখেতক সেই বঁটাটো দিলে আপুনি সকলোৰে সমৰ্থন পাব আৰু আমিও সকলোৱে শান্তি পাম আৰু আটাইও নিজে শান্তি পাব আৰু ওদালগুৰি জিলাৰ সভাপতি ডাঙৰীয়া আৰু বাক্সা জিলাৰ সভাপতি ডাঙৰীয়া আজি অসমীয়া সমাজখন অসমীয়া জাতিটোক যদি বিশ্ব দৰবাৰত লৈ গৈছে শংকৰদেৱৰ দ্বাৰা হৈছে ভনী ৰেণুকা কলিতা সকল আপোনালোকে জানে শংকৰদেৱ কোন মনেকে হ'লেও কলটো এটা বিচি দিছিল এনেকুৱা মোৰ ছাত্ৰ মণ্ডলী আলহীসকল সন্মানীয় উপৰোক্ত বক্তা যি ৰেণুকা ভনীৰ বেৰা ভাঙি সোমাই আহোঁ তেখেতৰ কাৰণে এই বৃহৎ অঞ্চল ভূটান সীমান্ত অঞ্চলত মানুহ নাথাকে বুলি হাবি জংঘল ইয়াতে বিভিন্ন ধৰণৰ জন্তুবিলাকহে থাকে বুলি আমিও নিজেও এটা সময়ত ভাবিছিলোঁ আমাৰ এই বৰঙাজুলিৰ প্ৰায় বৰঙাবাৰীৰ প্ৰায় বা দক্ষিণ অঞ্চলৰ যিমান বড়ো গাঁও আছিলে এই উত্তৰ অঞ্চলত আহিবৰ কাৰণে আমি অকণমান শংকাবোধ কৰিছিল কিন্তু আজি ইমানে গুটি গজিছিল যে আমাৰ আটা পুৰুষে এনে গুটিবিলাক উঘালি শেষ কৰিব নোৱাৰিছিল তেওঁ যিখিনি সত্ৰ নিৰ্মাণ কৰিছে সেইখিনিৰ এটা আভাস দিয়া হৈছে আৰু বিভিন্ন ইয়াত জনগোষ্ঠীসকলে যেনেকৈ তেওঁলোকে বৰগীতৰ পৰা বিভিন্ন সংস্কৃতি আঁকোৱালি লৈছে সেইখিনি তাত দাঙি ধৰা হৈছে অনুষ্ঠান পাতিলে খুবেই ভাল লাগিল আৰু ইয়াত আমাৰ বিশেষকৈ চেহী ভকতক নম এই গ্ৰন্থৰ কাৰণে উন্মোচন কৰিছে উন্মোচক হিচাপে আমাৰ প্ৰাক্তন DC আমাৰ ওদালগুৰি জিলাৰ থানেশ্বৰ মালাকাৰ ডাঙৰীয়াও আহিছিল তেওঁ উদ্বোধক হিচাপে উদ্বোধন কৰি দিলে আৰু লগতে আমাৰ বিধায়িকা বাইদেউ আছিল আৰু বহুতো বিভিন্ন প্ৰান্তৰ পৰাই আহিছে বিশিষ্ট ব্যক্তি অতিথি হিচাপে আৰু লগতে ইয়াৰ উদ্দেশ্য লক্ষ্য সেইটোৱেই আছিলে যে আপোনাৰ জীৱনৰ কাহিনী যিখিনি তেখেতে সংগ্ৰাম কৰি জীৱনৰ লগত এই সমাজখন গঢ় দিয়াৰ ক্ষেত্ৰত আৰু এই বৃহৎ ডিমাকুছী অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীক লৈ পেলাই ভাষা ভাষীক লৈ পেলাই সমন্বয় গঢ় দিয়াৰ স্বাৰ্থত তেখেতে যে ধৰ্মও প্ৰচাৰ কৰিলে আৰু লগতে সমাজখনো গঢ় দিলে ইয়াত বহুত ঘাট প্ৰতিঘাত তেখেতে সন্মুখীন হ'বলগীয়া হৈছে এইখিনি নেওচি তেখেতে সদুশেষত যিখিনি সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত সাফল্য অৰ্জন কৰিব পাৰিছে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু এতিয়াৰ পৰ্যায়ত তেখেতে যিখিনি জীৱনৰ লগত প্ৰাপ্য পাব লাগে চৰকাৰৰ তৰফৰ পৰাই এতিয়ালৈকে বিশেষভাৱে তেখেতে পোৱা নাই অসম চৰকাৰৰ পৰাই হওক বা কেন্দ্ৰীয় চৰকাৰৰ পৰাই হওক বা আমাৰ BTC চৰকাৰৰ পৰাই হওক এতিয়ালৈকে শংকৰদেৱ বঁটা তেখেতে পাবৰ কাৰণে সক্ষম হোৱা নাই আমি দাবী জনাইছোঁ যে তেখেতে পাব লাগে অসম চৰকাৰে যি বঁটা দিছে এতিয়া এই কেইদিনমানৰ আগত আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ বঁটা তাৰ কাৰণেও আমি ধন্যবাদ দিছোঁ যে অসম চৰকাৰে তেখেতৰ প্ৰতি অলপ হ'লেও লক্ষ্য ৰাখিছে আৰু আমি আশা কৰিম অদূৰ ভৱিষ্যত তেখেতে যিখিনি প্ৰাপ্য পাব আমাৰ কেন্দ্ৰীয় চৰকাৰৰ পৰাই হওক বা আমাৰ অসম চৰকাৰৰ পৰাই হওক আৰু লগতে আমাৰ BTC চৰকাৰৰ পৰাই হওক তেখেতে পোৱা যাওক বা তেখেতৰ কাৰণে দিয়া যাওক আমি অনুৰোধ কৰিম আৰু লগতে ইয়াত যিখিনি আন্তঃগাঁথনি লাগে সমাজ গঢ় দিয়াৰ ক্ষেত্ৰত সত্ৰ হিচাপে পুৰণি সত্ৰ হিচাপে এই আন্তঃগাঁথনিবিলাকক যাতে আখৰে আখৰে আমি পালন কৰিব পাৰে আমাৰ BTC চৰকাৰৰ পৰাই মই যিখিনি দিব বিচাৰিছোঁ এতিয়া আমাৰ মিউজিয়াম এণ্ড আৰ্কলজি ডিপাৰ্টমেণ্টৰ পৰাই 10 লাখ প্ৰেক্ষাগৃহ ইতিমধ্যে চলি আছে সম্পূৰ্ণ হোৱা নাই আৰু লগতে মিউজিয়াম এণ্ড লাইব্ৰেৰী 20 লাখ টকাৰে আকৌ BTC তৰফৰ পৰাই দিয়া হৈছে সেইটো নিৰ্মাণ হোৱা নাই এইটো নিৰ্মাণ আমাৰ নিৰ্বাচন কাউণ্টিং শেষ হৈ যোৱাৰ পিছত এইটো নিৰ্মাণ কৰা হ'ব গতিকে আশা কৰিছোঁ আহি থকা দিনত আমাৰ বিধায়িকা বাইদেউ নিশ্চয়কৈ ইয়াতে যিমান যিখিনি হেৰি দৃষ্টিগোচৰ দিব লাগে নিশ্চয়কৈ দিব আৰু যি প্ৰাপ্য আমাৰ বৃহৎ এই অঞ্চলৰ কাৰণে এই সমাজখন গঢ় দিয়াৰ ক্ষেত্ৰত বা এই ক্ষেত্ৰখন গঢ় দিয়াৰ ক্ষেত্ৰত নিশ্চয়কৈ সমাজৰ পৰাও
আমাৰ হৰিকৃষ্ণ মহন্ত আতা ডাঙৰীয়াই সহায় পাব আৰু বহুতো অনুৰাগী ব্যক্তিসকলে এই সত্ৰৰ লগত যোগাযোগ আছে সেই হিচাপত দান বৰঙণিবিলাকৰো মাজে সময়ে তেখেতসকলেও দিয়ে তাৰ কাৰণে তেখেতসকলকো মই ধন্যবাদ দিছোঁ নহয় আজি প্ৰগ্ৰামটো খুব স্পেচিয়েল প্ৰগ্ৰাম আজি দুটা অনুষ্ঠানেই হ'ব এটা হৈছে আমাৰ ৰেণুকা কলিতা ডাঙৰীয়ানীৰ এখন কিতাপ এইখন কিতাপ আজি উন্মোচন হৈছে যে সেই ভকত নমো ৰেণুকা কলিতা সেইটো উন্মোচন হৈ গ'ল আৰু তেখেতৰ ওপৰত তেখেতৰ জীৱনৰ ওপৰত এটা তথ্যচিত্ৰ উন্মোচন হ'ল জামান চাহাবৰ পৰা সেইকাৰণে মই তেতিয়াও কৈছোঁ মই ভাষণত যে এইবোৰে আমাৰ এই অঞ্চলৰ বাৰ্তা কঢ়িয়াই লৈ যাব আৰু এটা শান্তি সম্প্ৰীতি অটুট ৰখাৰ যিটো নেকি প্ৰচেষ্টা এই সত্ৰই চলাই আছে সেইটো লৈ পেলাই মই খুব গৌৰৱান্বিত তো আজি এই সত্ৰৰ যোগেদি হৰে কৃষ্ণ বাপৰ যোগেদি অসমৰ প্ৰত্যেকজন মানে ভকত সমাজে এই অঞ্চলৰ কথাটো জানে একমাত্ৰ তেখেত হৰে কৃষ্ণ বাপৰ দ্বাৰা তো সেইকাৰণে তেখেতৰ ওপৰত যিখিনি কাম কৰিছে আমাৰ মিডিয়া পাৰ্চন বা লিখকসকল লিখিকাসকল বা তথ্যচিত্ৰ বনোৱাসকলে যিখিনি পদক্ষেপ লৈছে সেইটো মই এজন এই অঞ্চলৰ বাসিন্দা হিচাপে আৰু এজ এ সমষ্টিৰ MLA হিচাপেও মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু মই সদায় ঋণী হৈছোঁ